সমগ্ৰ অসমৰ ৰাইজৰ বাবে বহু প্ৰতীক্ষিত আমাৰ যিটো ফাৰ্টিলাইজাৰ প্লান্ট 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হ'ব, প্ৰায় 12,000 কোটি টকা ব্যয় হ'ব। এই ফাৰ্টিলাইজাৰ প্লান্টৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 21 তাৰিখে নামৰূপলৈ আহিব। আজি মই মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন, পীযুষ হাজৰিকা, স্থানীয় বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালা সকলোৰে সৈতে সভাস্থলীখন আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু আমাৰ গুৱাহাটীৰ পৰা মুখ্য সচিবকে ধৰি বাকী বিষয়া সকলো আহিছিলে। যিখিনি আমি ৰিভিউ ল'ব লাগে বা যিখিনি কথা আমি জানিব লাগে বা ক'ব লাগে সেইখিনি সৰুকৈ আলোচনা কৰিলোঁ। মই ভাবোঁ যে অসমৰ ৰাইজৰ বহুদিনীয়া প্ৰতীক্ষা আছিলে। সকলো ৰাইজে সভাত যোগদান কৰিব আৰু অসমৰ উদ্যোগীকৰণৰ আৰু এটা মাইলৰ খুঁটা স্থাপন হ'ব।